এইখিনিতে বন্ধুসকল অসমবাসীৰ কাৰণে এটা ভাল খবৰ আহি গৈছে বন্ধুসকল। আপোনালোক যিসকলৰ লগত ৰেচন কাৰ্ড আছে তো বন্ধুসকল আপোনালোকে এতিয়া সকলোৱে একোটাকৈ চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটো এটা চৰকাৰৰ ফালৰ পৰা ডাঙৰ খবৰ আহি গৈছে বন্ধুসকল। আপোনালোকে এতিয়া যিসকল লোকে আপোনালোকে এই চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব তো সেই লিষ্টখন বৰ্তমান আমাৰ অসম চৰকাৰে মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন আপোনালোকৰ মোবাইলৰ পৰা আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে সেই যদি সেই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে ফ্ৰী ঘৰটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া সেই লিষ্টখন আপোনালোকে কেনেধৰণে আপোনালোকৰ মোবাইলত চেক কৰিব তো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো প্ৰথমে বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলত থকা গুগল ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব লাগিব। তো মই এতিয়া অ'পেন কৰিছোঁ। তো বন্ধুসকল আপোনালোকে গুগল ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত আপোনালোকে লিখিব লাগিব PMAYG। তো আপোনালোকে লিখিব PMAYG। তো আপোনালোকে লিখাৰ পিছত আপোনালোকে চাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে চাৰ্চ কৰাৰ লগে লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল যোনটো নেকি 2 নম্বৰ অপশ্যনত আছে তো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। তো মই এটা ক্লিক কৰিছোঁ। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে চাব ৰাইট চাইডে আপোনালোকে দেখিছে 3টা ডট। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে এই 3টা ডটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেধৰণৰ কেইবাটাও আপোনালোকৰ অপশ্যন আকৌ অ'পেন হৈ আহিব। তো ইয়াৰ পৰা বন্ধুসকল আপোনাৰ 2 নম্বৰ অপশ্যনত যোনটো নেকি আছে আৱাৰ শ্বপ তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল ইয়াত ক্লিক কৰাৰ পিছত দেখিছে বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ 5টা অপশ্যন অ'পেন হৈ আহিছে। তো ইয়াৰ পৰা বন্ধুসকল আপোনালোকৰ 2 নম্বৰ অপশ্যনত যোনটো নেকি আছে ৰিপৰ্ট তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া ৰিপৰ্টত ক্লিক কৰিব তো আপোনালোকৰ ফোনত আকৌ এনেধৰণৰ এটা পেজ আকৌ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াত দেখিছে কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। তো তলত বন্ধুসকল আপোনালোকে চাব তো দেখিছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো ইয়াত আপুনি তলৰ অপশ্যনত আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পেজ অ'পেন আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে দেখিছে প্ৰথম আপোনালোকে দেখিছে আপোনাৰ ষ্টেট। তো প্ৰথম আপোনালোকে ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে ইয়াত দেখিছে ইয়াত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ ষ্টেটটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো মই এতিয়া চিলেক্ট কৰি লৈছোঁ আছাম। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে আকৌ আপোনালোকৰ ডিষ্ট্ৰিক্ট। তো ইয়াত আপুনি তলত দেখিছে ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিছোঁ। তো আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো বন্ধুসকল আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে আপোনালোকৰ ব্লক। তো আপোনাৰ যোনটো ব্লক হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো সেইটো কাৰণে আপোনালোকে থাৰ্ড অপশ্যনত আপোনালোকে ইয়াত ক্লিক কৰিব। তো বন্ধুসকল ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাক যোনটো ব্লক হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। তো মই মোৰ ব্লকটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ব্লকটো চিলেক্ট কৰাৰ পিছত আপোনালোকে দেখিছে এতিয়া আপোনালোকৰ গাঁও পঞ্চায়ত। তো আপোনাৰ গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে সেইটো কাৰণে ইয়াত তলত আপোনালোকে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে আপোনাৰ গাঁও পঞ্চায়ত যোনটো সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তো মই এতিয়া মোৰ গাঁও পঞ্চায়তটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে গাঁও পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে তলত আপোনালোকে এতিয়া আপুনি কোনখন লিষ্ট চাব বিচাৰিছে, আপুনি যোনখন নেকি নতুন লিষ্টখন চাব বিচাৰিছে নে পুৰণা লিষ্টখন চাব বিচাৰিছে। তো বন্ধুসকল আপোনালোকে যিহেতু নতুনকৈ যোনখন নেকি চৰকাৰৰ ফালৰ পৰা লিষ্ট মুকলি হৈছে তো চাব বিচাৰিছে। তো সেইটো কাৰণে বন্ধুসকল আপুনি ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে 23 to 24 যোনখন নতুন লিষ্ট অ'পেন হৈছে তো সেইখন চাবৰ কাৰণে আপোনালোকে 23 to 24 আপোনালোকে এইটো চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে চনটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত এতিয়া তলত আপোনালোকে স্কিমটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনালোকে কোনটো স্কিম হয় তো সেইটো কাৰণে আপোনালোকে ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ স্কিমখিনি ওলাই যাব। তো আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আপোনালোকে যদি সেই লিষ্টখন চাব বিচাৰিছে তো ঘৰৰ লিষ্টটো তো সেইটো কাৰণে বন্ধুসকল আপোনাৰ প্ৰথম অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত চিলেক্ট কৰাৰ লগে লগে বন্ধুসকল দেখিবলৈ পাইছে। তো বন্ধুসকল আপোনালোকে দেখিছে আপোনালোকৰ স্কিমটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ এটা এনচাৰ দিব লাগিব। তো আপোনালোকে দেখিছে 70 - 40। তো আপোনালোকে 70 পৰা 40 মাইনাছ হ'লে কিমান হয় তো সেইটো এনচাৰ আপোনালোকে দিব লাগিব। তো আপোনালোকৰ বেলেগ ওলাব পাৰে। তো আপোনাৰ যোনটো হয় সেইটো আপোনালোকে ইয়াত এনচাৰটো দি দিব। তো মই এতিয়া এনচাৰটো দি দিছোঁ। তো আপুনি এনচাৰটো দি দিব। তো আপোনাৰ এনচাৰটো দিয়াৰ পিছত আপুনি ইয়াত ছাবমিট। তো ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। তো বন্ধুসকল আপোনালোকে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল আপোনালোকে দেখিছে তো বন্ধুসকল প্ৰথম আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তো ইয়াত আপোনালোকে বেনিফিচিয়াৰী নেম তো আপোনালোকে দেখিছে বেনিফিচিয়াৰী নামটো ইয়াত প্ৰথম আছে। তো তাৰ পৰা বন্ধুসকল আপোনালোকে দেখিছে স্কিম নেম তো PMAYG। তো বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা স্কিম হয়। তো তাৰ পৰা আপোনালোকে দেখিছে BPL। তো আপোনালোকৰ কাৰ্ডটো APL নে BPL তো সেইটো শ্ব' কৰিব। তো বন্ধুসকল আপোনালোকে ইয়াত আপোনালোকে সেই আপোনাৰ জব কাৰ্ডৰ নম্বৰটো আপোনালোকে শ্ব' কৰিব। তো বন্ধুসকল এনেধৰণে বন্ধুসকল আপোনালোকে এই লিষ্টখনত আপুনি চেক কৰিব পাৰিব যে আপোনাৰ নামটো আছেনে নাই। তো আপোনালোকে ভাল ধৰণে আপোনালোকে চাব এনেধৰণে আপোনালোকে স্ক্ৰল কৰি আপোনালোকে চাব পাৰিব আপোনাৰ নামটো ইয়াত আছেনে নাই। তো যদি বন্ধুসকল আপোনালোকৰ এই লিষ্টখনত আপোনাৰ নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে চৰকাৰৰ ফালৰ পৰা আপোনালোকে সেই চৰকাৰী ফ্ৰী ঘৰ আপোনালোকে লাভ কৰিব।
তো বন্ধুসকল আপোনালোকে এতিয়া জানিব পাৰিলে কেনেধৰণে আপোনালোকৰ মোবাইলত আপোনালোকে এই আপোনালোকৰ নতুনকৈ যোনখন নেকি লিষ্ট মুকলি হৈছে তো আপোনালোকৰ মোবাইলত আপোনালোকে কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলৰ পৰা কিবা অলপ জানিব পাৰিলে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনাৰ বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল মই এনেধৰণৰ আপডেট খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ তো প্ৰথমে বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব।